হেল্ল' ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 6ৰ সমাজ বিজ্ঞান যিখন সমাজ বিজ্ঞান কিতাপ এবাৰ নতুনকৈ দিছে সেই সমাজ বিজ্ঞান কিতাপখনৰ পাঠ 2 সময়মণ্ডল আৰু মানচিত্ৰ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ দিম। ইয়াৰ আগতে মই পাঠ 1ৰ সকলো প্ৰশ্ন উত্তৰ দি থৈছোঁ, তোমালোকে ডেছক্ৰিপশ্যনত লিংক থাকিব, গৈ চাব পাৰা আৰু সেইটো চাই ল'ব পাৰিলে, কাৰণ সেইটোৰ পৰা বহুতগাল কনচেপ্ট এই চেপ্টাৰটোত ইউজ হ'ব। ঠিক আছে, আৰু মই এটা কথা কৈ দিওঁ, মই যিবোৰ কুৱেশ্যন আনচাৰ দিম সেইবোৰ একেবাৰে প্ৰায় সৰু সৰুকৈ লিখা ট্ৰাই কৰিছোঁ মই, যাতে তোমালোকৰ মুখস্থ কৰিবলৈ দিগদাৰ নহয়, আৰু মই বুজাই দিম যাতে তোমালোকে বহুত টাইমলৈকে মুখস্থ ৰয়। ঠিক আছে, আৰু ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ চেনেল আৰু ইনষ্টাগ্ৰামটোৰ লিংক থাকিব, গৈ পেলাই ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ। বাকী ডেছক্ৰিপশ্যনত সকলো সমাজ বিজ্ঞানৰ চেপ্টাৰছৰো লিংক থাকিব, গৈ চাব পাৰা। এতিয়া এই চেপ্টাৰটোৰ অনুশীলনীৰ 1 নম্বৰৰ ক প্ৰশ্নটো কি কৈছে, দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান। এতিয়া সময়মণ্ডল মানে কি? সময়মণ্ডল মানে হ'ল, ইয়াতে লিখা আছে, মই দেখাইছোঁ ৰ'বা। সময়মণ্ডল হৈছে পৃথিৱীৰ উপৰিভাগৰ একোটা নিৰ্দিষ্ট অঞ্চল য'ত সামাজিক, আইনগত আৰু ব্যৱসায়জনিত কাম কাজ একেই মানসময় মানি চলা হয়। এতিয়া চোৱাচোন, আমাৰ পৃথিৱীখন কি হয়, ঘূৰণীয়া হয়। হয়, আমাৰ পৃথিৱীখন কি হয়, আমাৰ পৃথিৱীখন এইটো ধৰা আমাৰ পৃথিৱীখন আৰু এইপিনৰ পৰা সূৰ্যৰ পোহৰ আহি আছে, এইপিনৰ পৰা সূৰ্যৰ পোহৰ আহিছে, তেতিয়া কি হ'ব, আমাৰ এই চাইডে সূৰ্যৰ পোহৰ পৰিব। হয়, গতিকে ঘূৰণীয়াৰ কাৰণে আমাৰ পৃথিৱীখন এটা ছাইডে দিন হয় আৰু এটা ছাইডে ৰাতি হয়। একে সময়তে দুটা ছাইডতে দিন হ'ব নোৱাৰে বা দুটা ছাইডতে ৰাতি হ'ব নোৱাৰে। হয়, গতিকে আমি গোটেই পৃথিৱীখনক এটা সময়মতেই চলাব নোৱাৰোঁ। সেয়েহে কি কৰা হৈছে, পৃথিৱীখনক কিছুমান সময়মণ্ডলত ভাগ কৰা হৈছে। মই যদি আৰু এখন পৃথিৱী লিখি লওঁ এনেকৈ, তোমালোকে পাৰ্ট 1ত দ্ৰাঘিমা ৰেখাৰ বিষয়ে পঢ়িছিলা। হয়, সেই দ্ৰাঘিমা ৰেখাৰ কনচেপ্ট ইয়াত কামত লাগিব। এইটো ধৰা আমাৰ মুখ্য দ্ৰাঘিমা ৰেখা, ঠিক আছে, যাৰ মান কি 0 ডিগ্ৰী। এতিয়া দ্ৰাঘিমা ৰেখাবোৰ কি থাকে, মুখ্য দ্ৰাঘিমা ৰেখাৰ 1 ডিগ্ৰী পিছত আৰু এটা দ্ৰাঘিমা ৰেখা থাকিব, আৰু এটা দ্ৰাঘিমা ৰেখা থাকিব 2 ডিগ্ৰী, 3 ডিগ্ৰী আৰু এটা থাকিব, 4 ডিগ্ৰী আৰু এটা থাকিব, তেনেকৈ এইটো ছাইডো তেনেকৈ চেম চলিব। তেনেকেই মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা 15 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডালক এটা সময়মণ্ডল বুলি কোৱা হয়। তেনেকৈ আৰু 15 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডালক আৰু এটা সময়মণ্ডল বুলি কোৱা হ'ব। হয়, তেনেকেই পৃথিৱীখনক মুঠ কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে, 24টা। এতিয়া আমি আগতে গম পাইছিলোঁ দ্ৰাঘিমা ৰেখা কিমানডাল আছে, 360ডাল। এতিয়া তাক যদি আমি 15 দি হৰণ কৰি দিওঁ, আমি কি পাম, 24 পাই যাম। গতিকে আমি ক'ব পাৰোঁ পৃথিৱীখনক মুঠ কেইটা সময়মণ্ডলত ভাগ কৰিব পাৰি, 24টা সময়মণ্ডলত ভাগ কৰিব পাৰি। আৰু ধৰা এইটো এটা সময়মণ্ডল, এইটো এটা সময়মণ্ডল। এতিয়া এই সময়মণ্ডল আৰু এই সময়মণ্ডলটোৰ মাজত সময়ৰ ব্যৱধান কিমান হ'ব, 1 ঘণ্টা হ'ব। ঠিক আছে, আশা কৰোঁ বুজি পালা। এতিয়া তোমালোকে সময়মণ্ডলৰ বিষয়ে থকা কুৱেশ্যন আনচাৰবোৰ তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হ'ব। ঠিক আছে, এতিয়া 1 নম্বৰ ক প্ৰশ্নটো কি কৈছে, দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান। গতিকে ইয়াৰ উত্তৰটো হ'ব এইটো, দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান 1 ঘণ্টা। পিছত আমাৰ নেক্সট কুৱেশ্যনটো কি কৈছে, নেক্সট কুৱেশ্যনটো এইটো 6 নম্বৰ, পৃথিৱীখনক কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে। গতিকে মইতো ক'লোৱেই অলপমান আগত। হয়, তথাপি আকৌ লিখি লোৱা, পৃথিৱীখনক 24টা সময়মণ্ডলত ভাগ কৰা হৈছে। নেক্সট আমাৰ কি কৈছে, গ নম্বৰ, ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাক সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। গতিকে ইয়াৰ আনচাৰ কি হ'ব, 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাক। ঠিক আছে, এইটো ইয়াৰ পৰাই লিখি লোৱা, 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাক ভাৰত নামৰ দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। 2 নম্বৰটো কি কৈছে, সময়মণ্ডল কেনেকৈ গণনা কৰা হয়। এতিয়া মই অলপমান আগত ক'লোৱেই, তথাপি আকৌ এবাৰ চাই লোৱা। এইটো আনচাৰটো এইটো হ'ব, মুখ্য দ্ৰাঘিমা ৰেখাৰ সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময়মণ্ডল গণনা কৰা হয়। এতিয়া আমাৰ 2 নম্বৰ কুৱেশ্যনটো হৈ গ'ল। এতিয়া আমি অনুশীলনী 2ত যাম। এইটো চেপ্টাৰ একেবাৰে সৰু, তোমালোকৰ মাত্ৰ 2টা অনুশীলনীহে আছে। এতিয়া 2 নম্বৰ অনুশীলনীৰ ক নম্বৰ প্ৰশ্নটো কি কৈছে আমাক চোৱাচোন। ক নম্বৰ প্ৰশ্নটো হ'ল, মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি। এতিয়া মানচিত্ৰ মানে তোমালোকে সকলোৱে জানাই চাগে, মই গম পাওঁ। এতিয়া মানচিত্ৰৰ উপাদান মানে এনেকুৱা
বস্তুবোৰ যিবোৰৰ দ্বাৰা আমি মানচিত্ৰ অংকন কৰোঁ ঠিক আছে যাৰ অবিহনে আমি মানচিত্ৰ অংকন কৰিব নোৱাৰোঁ এতিয়া মানচিত্ৰৰ উপাদান কেইবিধ হ'ব মানচিত্ৰৰ উপাদান 4 বিধ সেইবোৰ হ'ল দিশ দূৰত্ব অৱস্থান আৰু সাংকেতিক চিহ্ন এতিয়া চোৱাচোন এটা মানচিত্ৰ অংকন কৰিবলৈ আমাৰ দিশ লাগিব নাই লাগিব কাৰণ এখন ঠাই যদি উত্তৰত আছে আমি যদি তাক দক্ষিণত নি বহাই দিওঁ হ'ব জানো নহ'ব নহয় গতিকে দিশৰ ইম্পৰ্টেণ্ট বহুত মানচিত্ৰ এখন অংকন কৰিবলৈ তেনেকৈ দূৰত্ব এখন ঠাই যদি আমাৰ 100 কিলোমিটাৰ দূৰত আছে আমি যদি তাক 10 কিলোমিটাৰ দূৰত দিওঁ হ'ব নেকি নহ'ব গতিকে দূৰত্বও মানচিত্ৰৰ এটা উপাদান হয় তেনেকৈ অৱস্থান এখন ঠাই যদি বেলেগ জেগাত আছে আমি যদি তাক মানচিত্ৰত বেলেগ জেগাত বহাই দিওঁ নহ'ব গতিকে অৱস্থানটো এটা ইম্পৰ্টেণ্ট তেনেকৈ সাংকেতিক চিহ্ন মানে এখন ঠাইৰ ওচৰত ধৰা তোমালোকৰ নদী বা ৰাস্তা ঘাট মছজিদ কবৰস্থান এইবোৰ আছে এইবোৰতো আমি একে ডাইৰেক্ট ৰিয়েলি বহাই দিব নোৱাৰোঁ কিমান ডাঙৰ কিমানখিনি ডাইৰেক্টটো আমি ৰিয়েলি বহাই দিব নোৱাৰোঁ মানে তো আমি কি কৰোঁ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰোঁ গতিকে সাংকেতিক চিহ্ন মানচিত্ৰ এখন লিখাৰ বাবে বহুত ইম্পৰ্টেণ্ট গতিকে তোমালোকে কি বুজিলা মানচিত্ৰৰ উপাদান কেইবিধ মানচিত্ৰৰ উপাদান 4 বিধ সেইবোৰ হ'ল দিশ দূৰত্ব অৱস্থান আৰু সাংকেতিক চিহ্ন ঠিক আছে এতিয়া নেক্সট আমাৰ কি কৈছে প্ৰধান দিশ 4টা কি এইটো তোমালোকে জানাই এইটো মই ক'ব নালাগে হয় তথাপিও তোমালোকে লিখি লোৱা যোনে নাজানা প্ৰধান দিশ 4টা হ'ল পূব পশ্চিম আৰু উত্তৰ দক্ষিণ ঠিক আছে এতিয়া নেক্সট আমাৰ কি কৈছে গ নম্বৰটো কি কৈছে মানচিত্ৰৰ মাপনি বুলিলে কি বুজা এতিয়া এই গ নম্বৰ কোৱেশ্যনটোৰ আনসাৰ এনেকুৱা হ'ব ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকে মানচিত্ৰৰ মাপনি বোলে এতিয়া আমাৰ পৃথিৱীখন কিমান ডাঙৰ হয় সেই পৃথিৱীখনক যদি আমি এখন পৃথিৱীখন আমাৰ ভাৰতকে থৈছোঁ ভাৰতখনক যদি আমি এখন পেজত কাগজত লিখিব লগা হয় আমি কি গোটেই এখন ঠাইৰ মাজত দুখন ঠাইৰ মাজত যদি দূৰত্ব 100 কিলোমিটাৰ আমি কি 100 কিলোমিটাৰ লিখিব পৰাটো সম্ভৱ হ'ব নহ'ব গতিকে আমি কি কৰোঁ সেই 100 কিলোমিটাৰক কি কৰোঁ আমি 1 চেণ্টিমিটাৰ বুলি ধৰি পেলাই লিখোঁ ঠিক আছে চ' সেইটোৱে কৈছে আমাক যে ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মই যি 100 কিলোমিটাৰ বুলি ক'লোঁ মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় মই যাক এতিয়া কি ক'লোঁ 1 চেণ্টিমিটাৰ বুলি ক'লোঁ তাকে মানচিত্ৰৰ মাপনি বোলে আশা কৰোঁ বুজি পালা এতিয়া নেক্সট আমাক কি কৈছে 2 নম্বৰ কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক এতিয়া গোলক মানে কি বুজি পাইছে নাই গ্লোব এই যে আমি ফিল্ম বা কিবা দেখা পাইছে চাগে তোমালোকে বা ৰিয়েলতো দেখা পাইছে চাগে আমি যেনেকৈ ঘূৰাব পাৰোঁ যে সেইটোৱেও এতিয়া আমাক কৈছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক সেইটোৰ আনসাৰ তোমালোকে এনেকৈ লিখিবা এইটো গোটেই পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি কিন্তু যেতিয়া পৃথিৱীৰ কোনো এটা অংশৰ বিশেষ অৰ্থাৎ কোনো দেশ ৰাজ্য জিলা চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিব লওঁ তেতিয়া আমাৰ বাবে গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয় গতিকে এই কুৱেশ্যনটোৰ আনসাৰ তোমালোকে এনেকৈ লিখি ল'বা ঠিক আছে মই এতিয়া এবাৰ কৈ দিছোঁ শুনা এতিয়া আমাৰ গোটেই পৃথিৱীখনক আমি এটা যেতিয়া গোলকত আমি দেখুৱাওঁ তেতিয়া কি হয় পৃথিৱীখনৰ ডাঙৰ ঠাই যেনেকৈ দেশ মহাদেশ এইবোৰহে দেখা পাম আমি কিন্তু সৰু ঠাই যেনেকৈ ৰাজ্য জিলা গাঁও এইবোৰ আমি দেখা নাপাম হয় কিন্তু এখন মানচিত্ৰত আমি সৰু ঠাইসমূহ দেখা পাম সেয়েহে কি হয় গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক কাৰণ আমি যদি এখন গাঁৱৰ বিষয়ে জানিব লগা হয় আমি গোলকত আমি নাপাম কিন্তু আমি মানচিত্ৰত পাই যাম ঠিক আছে এইটোৱে এই কুৱেশ্যনটোৰ এক্সপ্লেনেশ্যন 3 নম্বৰটো কি কৈছে আমাক মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি এতিয়া মানচিত্ৰ তোমালোকে বুজি পালা হয় এতিয়া নক্সা মানে কি সেইটো বুজি পাব লাগে তোমালোকে এতিয়া নক্সা মানে হ'ল মানচিত্ৰ মানে কি এখন ডাঙৰ ঠাই বা এখন সৰু ঠাই মানে যেনেকৈ ধৰা ৰাজ্য বা গাঁও বা দেশ এনেকুৱা ঠাইবোৰক আমি মানচিত্ৰত দেখা পাৰোঁ কিন্তু নক্সা মানে কি এখন সৰু ঠাই যেনেকৈ ধৰা তোমাৰ ঘৰটো বা আমাৰ স্কুল ঘৰটো তেনেকুৱা সৰু ঠাইক ডাঙৰকৈ দেখুওৱা এখন পাতত ডাঙৰকৈ দেখুওৱা চিত্ৰকে নক্সা বুলি কোৱা হয় ঠিক আছে কিন্তু মানচিত্ৰ কি আমি গাঁও চহৰ পিছত জিলা ৰাজ্য দেশ এইবোৰ দেখাম অলপ ডাঙৰ ঠাই দেখাম হয় গতিকে মানচিত্ৰ আৰু নক্সা মানে কি বুজি পালা আশা কৰোঁ এতিয়া এই কুৱেশ্যনটো আনসাৰ চাই ল'বলা মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য এইটো পৃথিৱী
বা ইয়াৰ কোনো এটা অংশক সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ আনহাতে ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা ঠিক আছে এটা লিখি ল'বা এইটো এতিয়া আমাৰ নেক্সটটো আমাক কি কৈছে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে এতিয়া ইয়াৰ উত্তৰ তোমালোকে লিখাৰ আগতে অলপমান বুজি লোৱা সাংকেতিক চিহ্ন মানে কি সাংকেতিক চিহ্ন মানে এনেকুৱা চিহ্ন যিবোৰ আমি কিবা প্ৰকৃত বস্তুৰ ঠাইত আমি কিবা ড্ৰয়িং হিচাপে ব্যৱহাৰ কৰোঁ যেনেকৈ আমি এটা নদীক আমি ডাইৰেক্টলি আমি দেখাব নোৱাৰিম মানচিত্ৰত আমি কি কৰোঁ নদীৰ এটা এনেকৈ ড্ৰয়িং দেখাওঁ হয় এটা নদীৰ ড্ৰয়িং দেখাওঁ নীলা কালাৰে ড্ৰয়িং দেখাই দিওঁ চ' তেনেকুৱা বস্তুবোৰকে মানচিত্ৰৰ সাংকেতিক চিহ্ন বুলি কয় চ' এতিয়া সাংকেতিক চিহ্নবোৰে কেনেদৰে সহায় কৰিব এনেদৰে সহায় কৰিব যে আমি এখন ঠাইৰ যিবোৰ বস্তু সেইবোৰ আমি প্ৰকৃততে দেখাব নোৱাৰোঁ সেয়েহে আমি কি কৰোঁ সাংকেতিক চিহ্নৰ সহায়ত সেই বস্তুবোৰ দেখাওঁ হয় গতিকে তোমালোকে এনেকৈ লিখিবা মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং গছ গছনি ৰেলপথ পুখুৰী কুঁৱা খেতি পথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি সেইকাৰণে সাংকেতিক চিহ্নৰ সহায়ত এই তথ্যবোৰ দেখুওৱা হয় মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে এনেদৰেই সহায় কৰে চ' এইখিনি আছিল তোমালোকৰ আজিৰ এই চেপ্টাৰটোৰ এক্সপ্লেনেশ্যন আৰু লগতে মানে কুৱেশ্যন আনচাৰ্ছবোৰ আৰু তাৰ এক্সপ্লেনেশ্যন গতিকে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত কিপ ৱাচিং কিপ ছাপৰ্টিং